এটা দুটাকৈ আজি 12টা দিন এই 12টা দিনত এতিয়ালৈকে হাম কটা নাই। এই অভিশপ্ত ঋতুৰ পৰা নিৰ্গত হোৱা যি গেছ, সেই গেছৰ এতিয়াও হাম কটা নাই। যিহেতু সামান্যতম ইয়াৰ গেছৰ অকণমান তাৰ পৰিৱৰ্তন হৈছে যদিও কোনোপধ্যেই সেই শব্দ প্ৰদূষণ এতিয়াও বৃহৎ আকাৰতে আছে। গোটেই সমগ্ৰ অঞ্চলতে শব্দ প্ৰদূষণৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াত জীৱ জন্তুকে ধৰি বিভিন্ন মানুহটো বেলেগ, কিন্তু মানুহৰ বাদে সেই জীৱ জন্তুৰ প্ৰতিও ইয়াত ভাবুকি সৃষ্টি কৰিছে। যিহেতু এতিয়া দেখিবলৈ পাইছে ইয়াৰ সমগ্ৰ এই ভটিয়াপাৰ অঞ্চলত আতংকত দিন কটাইছে ইয়াৰ গাঁওবাসীয়ে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মই সেই স্থানলৈ আমি পুৱাৰ ভাগতেই তালৈ গৈছিলোঁ, কিন্তু বৰষুণৰ বাবে প্ৰতিকূল বতৰৰ বাবে তাত কোনো কাম কৰা নাছিল। তাৰ পাছতে তেওঁলোকৰ বতৰ ফৰকাল হোৱাৰ পাছতেই তেওঁলোকৰ ONGCৰ যিকেইজন কৰ্মচাৰীৰ লগতে যিকেইজন আমেৰিকাৰ পৰা অহা বিশেষজ্ঞ তাত উপস্থিত হৈ তেওঁলোকে কামত হাত দিছে। আৰু আমি ইয়াৰ যি দৃষ্টাংশ আমি প্ৰতিদিন টাইমক দেখুৱাই আছোঁ। কিন্তু এতিয়া তাত এটা কথা ক'ব লাগিব, আজি ৰাতি যি বৰষুণ হ'ল, প্ৰবল বৰষুণৰ ফলত দিখৌ নদীত পানী বৃহৎ আকাৰেৰে বৃদ্ধি হৈছে, যাৰ ফলত তাত যিসমূহ মেচিন প্ৰয়োগ কৰিছিলে পানী সিঁচাৰ বাবে, তালৈ যি গেছ নিৰ্গমন, সেই গেছ নিৰ্গমনৰ স্থানলৈ পানী দিয়া যি মেচিন এতিয়া মেচিনৰ তাত পানী সোমাইছে। যিহেতু দিখৌ নদীৰ ভৰ পানীৰে ক্ৰমান্বয়ে তাৰ পৰা আঁতৰাবলগীয়া সৃষ্টি কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াৰ পৰিৱেশ এতিয়াও হাম কটা নাই আৰু বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰু ইয়াত দেখিবলৈ পাইছে যে ইয়াত স্থানীয় এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব, আজি এটা দুটা নহয়, আপোনালোকৰ এই অঞ্চলৰ আজি 12টাকৈ দিন উকলিলে। এই 12টা দিনত আপোনালোকে এতিয়ালৈকে কোনো সুফল পোৱা নাই। বিশেষজ্ঞৰ দলে আপোনালোকক বাৰম্বাৰ আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছে, আৰু যিসমূহ কাৰুকাৰ্য তেওঁলোকে চলাইছে এতিয়াও সফল হ'ব পৰা নাই। কি ক'ব? আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুমতিক্ৰমে যি আমাক তেওঁ আশ্বাস দিছিলে, মানে বেলেগৰ পৰা বিশেষজ্ঞ আনি আমাৰ নিৰাময় কৰি দিম বুলি ক'লে, কিন্তু তেওঁ আমাক কৰি দিয়াত সেই মুখ্যমন্ত্ৰীয়ে যথেষ্টখিনি চেষ্টা চলাইছে। আৰু সেয়ে ONGC আৰু SK পেট্ৰলে লগ লাগি যিখিনি কাণ্ড কৰি আছে, আমি এতিয়াও ক্ষুভিত হৈছোঁ। কাৰণ তেওঁলোকে যিটো কৰিম বুলি কৈছিলে এতিয়ালৈকে সফল হোৱা নাই। কিয় সফল হোৱা নাই? তেওঁলোকে কিবা এটা মানে ভাল ব্যৱস্থা কৰি দিয়ক অতি সোনকালে। যিয়ে নহওক আমাৰ জনসাধাৰণ ইয়াতকৈ আৰু নোৱাৰিব, হয়তো জীয়াই থকাৰ শংকা নাইকিয়া হৈ গৈছে। মানুহৰ ইমানেই অসুখীয়া হৈ গৈছে, প্ৰত্যেকটো সৰু ল'ৰা উশাহ বন্ধ হৈ যোৱা নিচিনা, উশাহ লওঁতে কষ্ট পোৱা হৈছে। বিশেষকৈ চকুৰ পৰা আদি কৰি বহুতখিনি বেমাৰ ভুগিব লগা হৈছে। প্ৰত্যেকৰে ডিঙিৰ মাতবিলাক বহি যোৱা দেখা গৈছে। সেয়েহে আমি অতি ক্ষুভিত হৈছোঁ। SK পেট্ৰলৰ নিচিনা প্ৰশাসনে কিয় তেওঁক এৰেষ্ট কৰা নাই, ONGCয়ে কিয় তেওঁক এনেকৈ মেলি থৈছে বজাৰত। যিয়ে নহওক তেওঁক আমি প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ, তেওঁক এনেকুৱা এজন মানুহক বন্দী কৰাটো আমি বিচাৰোঁ। কাৰণ নতুন প্ৰজন্মত যাতে এনেকুৱা SK পেট্ৰল জন্ম নহওক, তাৰ প্ৰতি আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। প্ৰশাসনকো কৈছোঁ, বিশেষকৈ আমাক ইয়াৰ সমাধানৰ উপায় লাগে। অতি সোনকালে তেওঁলোকে ইয়াৰ সমাধানৰ উপায় কৰি দিয়ক। এনেই ভেকু ভাওনা কৰি লাভ নাই। হয়, তেওঁ ক্ষোভেৰে জনাইছে সকলোখিনি কথা। কিন্তু এটা কথা, তাত যিসমূহ যাৱতীয় সামগ্ৰী তাত প্ৰয়োজন হয়, সকলো সামগ্ৰী এতিয়া ONGCয়ে তেওঁলোকক যোগান ধৰিছে। আৰু তেওঁলোকে নিজাববীয়াকৈ যিকেইজন বিশেষজ্ঞ আহিছিলে তেওঁলোকে নিজাববীয়াকৈ কাম চলাবৰ বাবে আৰম্ভ কৰিছে। কিন্তু এটা কথা, যিটো কেপিং ছিষ্টেম তাত কৰিবলৈ চেষ্টা কৰিছে, কেপিং ছিষ্টেমৰ বাবে ইয়াৰ ফ'ৰ্চ আৰু কমিব লাগিব। যিহেতু ফ'ৰ্চ কমিবৰ কাৰণে এটা ৰিগ নিৰ্মাণ কৰিছে কিছু নিলগত, সেই ৰিগ এতিয়াও সম্পূৰ্ণ হোৱা নাই। আৰু এটা পাইপ তাৰ পৰা 1 নম্বৰ জিজেছলৈ প্ৰেৰণ কৰিছে যদিও এতিয়াও সেই তাৰ পৰা যি নিৰ্গমন হৈ আছে, সেই নিৰ্গমনৰ গেছৰ পৰিমাণ এতিয়াও কমা নাই। যিহেতু তাত পানীৰ শব্দৰ লগতে এই গেছৰ শব্দই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিহেতু ONGCয়ে যিসমূহ যাৱতীয় সামগ্ৰী তেওঁলোকক প্ৰয়োজন হৈছে, প্ৰতিটো মুহূৰ্ততে তেওঁলোকক তাৰ প্ৰতিটো বস্তু তেওঁলোকক যোগান ধৰিছে। আৰু সেই যিকেইজন আমেৰিকাৰ বিশেষজ্ঞ তেওঁলোকে কামত হাত দিয়া পৰিলক্ষিত হৈছে। কিন্তু এটা কথা, এতিয়াও এই দল সংগঠনৰ প্ৰতিবাদৰ মাজতো SK পেট্ৰৰ যিজন স্বত্বাধিকাৰ এতিয়াও এই স্থানলৈ নাহিল। আৰু বীৰ লাচিত সেনাই যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, আজি নাজিৰাতো কৰিছে। কিন্তু তেওঁলোকৰ এই প্ৰতিবাদ কিমান সফল হয় সেয়া সময়তহে ক'ব।